আমাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকৰ টেলেণ্ট চাৰ্চ এক্সাম যিটো আছে এই এক্সামটোৰ ইম্পৰ্টেণ্ট হিচাপে কেইটামান মই কুৱেশ্যন পেপাৰ লৈ আহিছোঁ কুৱেশ্যন লৈ আহিছোঁ য'ত তোমালোকৰ ছ'চিয়েল চায়েন্স ছাবজেক্টটো ছ'চিয়েল চায়েন্সৰ লগতে এই PDF-টো তোমালোকে যদি ল'ব বিচাৰে মাত্ৰ 25 টকা, য'ত ভালে হিন্দী তোমালোকে কি পাবা কুৱেশ্যন পাবা এনচাৰ পাবা আৰু কমন হয় ঠিক আছে। এনেকুৱা প্ৰশ্ন তোমালোকে পাই চিন্তা কৰিব নালাগে। মাত্ৰ 25 টকাতে তোমালোকে ল'ব পাৰিবা এই PDF-টো সম্পূৰ্ণ PDF-টো ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছএপ নাম্বাৰটো দেখা পাইছা 9394628219 এই নাম্বাৰটো তোমালোকে SMS কৰিবা যে ক্লাছ 8-ৰ টেলেণ্ট চাৰ্চ এক্সামৰ ইবুকখন লাগে বা PDF-টো লাগে তেনেকুৱাকৈ এটা SMS কৰিবা। কৰাৰ পিছতে তোমালোকক PDF-টো দি এখন QR কোড দিয়া হ'ব আৰু QR কোডটোতে তোমালোকে 25 টকা এটা পেমেণ্ট কৰাৰ পিছতে তোমালোকে PDF-টো পাই যাবা ঠিক আছে। পঢ়িব সুবিধা হ'ব। গতিকে বেছি পইচা নহয় মাত্ৰ 25 টকা যিটো তোমালোকে পিছৰ যিকোনো পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। প্ৰথম প্ৰশ্ন হৈছে কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰে এনচাৰটো হৈছে পূব এছিয়া। কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ইয়াৰ এনচাৰটো চাওক চিটো হ'ব এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক। 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল? ইয়াৰ চাৰিটা অপশ্যন আছে। চাৰিটাৰ ভিতৰত আমাৰ অপশ্যন হ'ব B2 3.12 ঠিক আছে কোটি অৰ্থাৎ 3 কোটি প্ৰায় 12 লাখ। এনে আমি যদি একজেক্টলি চাওঁ 3 কোটি 1,69,262 জন। গতিকে আমি প্ৰায় 3 কোটি 12 লাখ হিচাপে ধৰিব পাৰোঁ ঠিক আছে। 3 কোটি 12 লাখ হ'ব। তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? ইয়াত এছিয়া, দক্ষিণ আমেৰিকা, কুমেৰু বা এণ্টাৰ্কটিকা দিয়া আছে আৰু ইউৰোপ দিয়া আছে। ইয়াত যদি চাওঁ তেনেহ'লে কুমেৰু বা এণ্টাৰ্কটিকাত স্থায়ী বসতি নাই ঠিক আছে। পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল এইটো হৈছে চীন হ'ব ঠিক আছে। চীন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনসংখ্যা থকা দেশ। তলৰ কোনটোৱে প্ৰাণীৰ সংৰক্ষণত সহায় কৰে? বৰষুণ পানী জমা কৰি থ'লে। এতিয়াতো কিছুমানে ক'ব পাৰে ভাৰতো হ'ব পাৰে, কিন্তু যিটো তোমালোকৰ বুকত বা এতিয়ালৈকে ভাৰতৰ যিটো হৈছে সেইটো কিন্তু অফিচিয়েলি ভাৱে বুকত কোনো প্ৰকাশ পোৱা নাই। চ' চীনে হ'ব। নেক্সট তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে? ইয়াৰে হৈছে চিটো হ'ব। আমি অবাবতে পানী টেপ খুলি থ'লে পানী সংৰক্ষণ হ'ব নেকি? নহয়। ভূগৰ্ভত পানী অত্যাধিক ব্যৱহাৰ কৰিলে নহয়। বৰষুণৰ পানী জমা কৰিলেহে কি হ'ব পানী সংৰক্ষণ হ'ব ঠিক আছে। জিঅ'গ্ৰাফিৰ প্ৰশ্ন ইয়াত তোমালোকৰ কিতাপৰে ধুনীয়া এনেকুৱা প্ৰশ্ন আহিব কিন্তু ঠিক আছে। টেলেণ্ট চাৰ্চ এক্সামত আহি যাব। নিৰ্মল পানী পাবলৈ হ'লে কি কৰিব লাগিব? তিনিটা অপশ্যনত দি চাওঁ তেনেহ'লে চিটো হ'ব শুদ্ধ উত্তৰ। পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। 8 নম্বৰ প্ৰশ্নটো আছিল তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে? ইয়াৰ যে আমি এনচাৰ চাওঁ তেতিয়াহ'লে এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে ঠিক আছে। নেক্সট হৈছে দ্ৰাঘিমাংশৰ অক্ষাংশৰ ভিত্তিত প্ৰথমে মানচিত্ৰ অংকন কৰিছিল। বহুতে ইম্পৰ্টেণ্ট প্ৰশ্ন যিটো এনচাৰটো হৈছে চিটো অৰ্থাৎ টলেমিয়ে ঠিক আছে। টলেমিয়ে দ্ৰাঘিমাংশৰ অক্ষাংশৰ ভিত্তিত প্ৰথমে মানচিত্ৰ অংকন কৰিছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে 1 বা 10,000 এনেদৰে প্ৰকাশ কৰা স্কেলবিলাক কি বুলি কোৱা হয়? ইয়াৰে যদি চাওঁ তেনেহ'লে B2 হ'ব শুদ্ধ উত্তৰ ৰৈখিক স্কেল। 11 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল ক'ত উদ্ধাৰ হৈছিল? মেছ'পটেমিয়াত ঠিক আছে। মেছ'পটেমিয়াত উদ্ধাৰ হৈছিল যিটো B2 হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় মেৰু অঞ্চল, নিৰক্ষীয় অঞ্চল এটাও নহয়। গতিকে মেৰু অঞ্চলত হয় ঠিক আছে। PDF-টোত সম্পূৰ্ণ পাই যাবা ঠিক আছে। PDF-টো সম্পূৰ্ণ পাই যাবা তোমালোকে। বহুত কুৱেশ্যন এনচাৰ আছে, বহুত মানে যিখিনি ইম্পৰ্টেণ্ট ঠিক আছে। বহুত নাই শেষ কৰিব পাৰিবা আৰু পঢ়ি। নেক্সট হ'ল 13 নম্বৰটো হৈছে দিনটোত দুবাৰ সাগৰৰ পানী উঠা নমাটোক কি বুলি কোৱা হয়? যিটো বি আছে বিটো হ'ব জোৱাৰ ভাটা ঠিক আছে। জোৱাৰ ভাটা বুলি কোৱা হয়। চুনামি শব্দৰ অৰ্থ হ'ল ইয়াৰ হৈছে সাগৰৰ ঢৌ। সাগৰৰ ঢৌ হৈছে চুনামি শব্দৰ অৰ্থ। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ কি বুলি কওঁ? বিটো হ'ব শুদ্ধ বেনথ্ৰছ ঠিক আছে। অভ্য উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কেই নম্বৰত আছে? তৃতীয়, দ্বিতীয়, প্ৰথম। গতিকে প্ৰথম স্থানত আছে অভ্য উৎপাদনৰ ক্ষেত্ৰত। 17 নম্বৰ হৈছে ভাৰতত প্ৰথমে ৰেল চলিছিল। ইয়াৰে যদি এনচাৰ চাওঁ 1853 চনত চলিছিল ঠিক আছে। ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় ঘাইপথ। ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ'ল কেৰালা ঠিক আছে। কেৰালা হৈছে ভাৰতৰ আটাইতকৈ বেছি পথ থকা ঘনত্ব ঠিক আছে। বহুত ইম্পৰ্টেণ্ট হয় চাবা। ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি? ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হৈছে চেমা উংডুং। নেক্সট হৈছে 21 নম্বৰটো হৈছে ব্ৰহ্মপুত্ৰ নৈৰ
মুঠ দৈৰ্ঘ্য কিমান? ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ। নেক্সট 22 নম্বৰ প্ৰশ্নটো আমি 25টা আলোচনা কৰিম এই ভিডিঅ'ত। ব্ৰহ্মপুত্ৰ উৎস কোন ৰাষ্ট্ৰত আছে? ব্ৰহ্মপুত্ৰ উৎসখন চীন ৰাষ্ট্ৰত আছে, মানে চীনত উৎপত্তি হৈছে। উচ্চগতি অঞ্চলত নদীৰ গতিপথ আকৃতি কেনেকুৱা? উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী ইউ আখৰটোৰ দৰে। 24 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে? ইয়াত ব্ৰহ্মপুত্ৰ নদী প্ৰশ্ন এনেকুৱা আহিব পাৰে যে ব্ৰহ্মপুত্ৰ নদী কোনখন ৰাষ্ট্ৰৰ মাজে বৈ যোৱা নাই। ইয়াত তিব্বত, চীন, ভাৰত বা বাংলাদেশ থাকিব, এটা এক্সট্ৰাকে বেলেগ দিয়া থাকিব। য'ত তোমালোকক ভূটান দিব পাৰে, তেতিয়া তোমালোকে ভূটানটো লিখিব লাগিব। গতিকে আমি জানি থব লাগিব ৰাষ্ট্ৰবোৰৰ নাম তিব্বতৰ মাজেৰে যায়, চীনৰ মাজেৰে যায়, ভাৰতৰ মাজেৰে যায় আৰু বাংলাদেশৰ মাজেৰে যায়। বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে? বৰ্তমান অসমত 6খন চিকিৎসা মহাবিদ্যালয় আছে। ছাত্ৰ ছাত্ৰীসকল বাকীখিনি তোমালোকে PDF হিচাপে পাই যাবা। মেইনলি PDF হিচাপে পঢ়িলে বেছি ভাল। তোমালোকে PDF হিচাপে পঢ়িব পাৰিবা, সম্পূৰ্ণ প্ৰশ্ন উত্তৰ পাই যাবা। তোমালোকে এক্সট্ৰা আৰু তেনেকুৱা সময় যিহেতু নাই, তোমালোকে এইখন PDF ল'ব পাৰিবা, মাত্ৰ 25 টকা। ঠিক আছে, ঠিক আছে, ভালদৰে পঢ়া শুনা কৰিবা। আৰু ক্লাছ 8ৰ NMS পৰীক্ষাৰ কাৰণে আমি পঢ়াই থকা হৈছে। কোনোবাই যদি যোগাযোগ কৰিব বিচাৰে কৰিব পাৰে। 1 নম্বৰতে ক্লাছ 8ৰ NMS পৰীক্ষাৰ কাৰণে হৈছে। ঠিক আছে, বাই, ভালদৰে পঢ়া শুনা কৰিবা।